নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আছাম গ্ৰেভিটি ইউটিউব চেনেলৰ পৰা আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। তো আজিৰ এইটো ভিডিঅ'ত আমি কথা পাতিম গ্ৰেড 3ৰ 184টা পদৰ বাবে যিসকল ব্যক্তিয়ে এতিয়ালৈকে এপ্লাই কৰা নাই, এপ্লাই কৰি ল'ব। আৰু এপ্লাইটো কেনেকৈ কৰিব, আৰু এপ্লাই কৰিব হ'লে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি কি হ'ব লাগিব, তো গোটেইখিনি তথ্য এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আজিৰ প্ৰথমটো ভেকেঞ্চি আছিল দ্য আছাম কোঅপাৰেটিভ এপিক্স বেংক লিমিটেডৰ পৰা, আৰু ইয়াতে এপ্লাই লাষ্ট ডেটটো 13 ফেব্ৰুৱাৰী 2024লৈকে দিয়া আছে। আৰু ইয়াতে আছিল 120টা এছিষ্টেণ্ট পোষ্ট। আৰু এই পোষ্টবিলাকৰ কাৰণে যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে এপ্লাই কৰি ল'ব, কাৰণ সময়সীমাখিনি বেছি নাই। তাৰপিছত আছে নেম অফ পোষ্ট এছিষ্টেণ্ট আৰু নাম্বাৰ অফ পোষ্ট 120টা। তাৰপিছত আছে আপোনাৰ পে স্কেল, যিটো আপোনাৰ 18,730 টকাৰ পে 68,040 টকালৈ পাব, প্লাছ আপুনি 4,400 টকা গ্ৰেড পেখনো পাব। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰু ইয়াতে এজ লিমিটখন দিয়া আছে 21 বছৰৰ পৰা 34 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি দিয়া আছে। কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট এনি ডিচিপ্লিন। তো আপুনি আৰ্টছ, ছায়েন্স, কমাৰ্চত যিকোনো এটাত ভিতৰত আপুনি গ্ৰেজুৱেশ্যন কৰিব লাগিব। আৰু কম্পিউটাৰ নলেজৰ কথাও কোৱা হৈছে, ইয়াতে আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। লেংগুৱেজ প্ৰফেচেঞ্চিও কথা কোৱা হৈছে, যিটো আপোনাৰ লোকেল লেংগুৱেজ, এইটো বুজিব আৰু ক'ব পাৰিব লাগিব। তো যিসকল কেণ্ডিডেটছ এলিজিবল হয় বা ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদন কৰি ল'ব। আবেদনটো অনলাইনৰ মাধ্যমেৰে কৰিব, আৰু 13 তাৰিখলৈকে আপুনি আবেদন কৰিব পাৰিব। তো নেক্সটটো পদ আছিল এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। তো এইটো আপোনাৰ 64টা এছিষ্টেণ্ট এণ্ড জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট আছিল, যিটো 10 ফেব্ৰুৱাৰীলৈকে আছে। তাৰ কাৰণে নেক্সট পোষ্টৰ আপডেটটো মই নিদিওঁ। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ, কাৰণ মোৰ ভিডিঅ'টো আপলোড কৰোঁতে বনাওঁতে অকণমান টাইমটো গুচি গ'ল। এতিয়া আপলোড কৰিও আপোনালোকক জনায়ো লাভ নাই। তথাপিও মই যদি পাৰোঁ অহাকালিৰ ভিতৰত আপলোড কৰিবৰ কাৰণে, মানে আজিৰ ৰাতিৰ ভিতৰতে আপলোড কৰিবৰ কাৰণে, তেওঁলোকে দুই এজন যদি চায় তেনেহ'লে আপুনি আজিয়ে এপ্লাই কৰিব পাৰিব। তো ইয়াতে চাই লওক অকণমান কি দিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যনখিনি আৰু এজ লিমিটখিনিও, এইটো বেছিকৈ নকওঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব, আৰু নতুন হ'লে কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি যাব, কাৰণ জব আপডেটৰ ভিডিঅ' মই সদায় দিয়ে থাকোঁ এইটো চেনেলত। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় ভাৰত, জয় আই অসম।